Club Singapore. BJP Husiar. Husiar, Husiar. BJP Husiar. Husiar, Husiar. Zindabad. Zindabad, Zindabad. Comedy Mondo Biswarma, hi, 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 hi. Comedy Mondo Biswarma, come, night, come, night, come, night, come, night. We love Ram Thawan, we Comedy Mondo Biswarma, come, night, come, night, come, night. Biswarma, Kotani, Kotani, Lagibo, Lagibo, Lagibo. অসমৰ মুখ্যমন্ত্ৰীজনীয়ে ইলেকশ্যনৰ আগমুহূৰ্তত প্ৰত্যেকখন ৰাজনৈতিক সভাত ভিৰ ফুলাই ফুলাই তেখেতে বক্তব্য আগবঢ়াইছিলে যে গাঁৱৰ সকলো মহিলাক মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি দিওঁ কৈছিলে। কিন্তু তেখেতে পৰ্যায়ক্ৰমে আজি তাৰিখলৈকে মহিলাসকলক মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি দিয়া নাই। তেখেতে অসমৰ মুখ্যমন্ত্ৰী গাদী দখল কৰিলে মহিলাসকলক প্ৰতিশ্ৰুতি দিয়াৰ পাছত। কিন্তু তাৰ পাছতো আজি গাঁৱৰ মহিলাসকলে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। এতিয়াও সময় আছে। অনাগত ২৬ চনত যি বিধানসভাৰ নিৰ্বাচন আহি আছে, অসমৰ মুখ্যমন্ত্ৰীজনে যদি মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি নিদিয়ে, আমি সমগ্ৰ অসমতে মহিলাসকলক একত্ৰিত কৰি এই বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি মাইক্ৰ' ফাইনেন্সৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। লগতে পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীজনে কৈছিলে যে প্ৰত্যেকখন ৰাজনৈতিক ৰাজসভাত প্ৰত্যেকখন ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ থকা মহিলাসকলক অৰুণোদয় দিম বুলি কৈছিলে। আজি তাৰিখতো সেই অৰুণোদয় মানুহক দিব পৰা নাই। আজি সেই বিজেপি চৰকাৰৰ চামচাসকলে 4জনীয়া কমিটিয়ে তেখেতলোকৰ যি মিটিঙলৈ যায়, যি বিজেপি কৰ্মী তেখেতলোকক দিছে। কিন্তু অসমৰ 3,40,00,000 লাখ মানুহে যি কৰ কাটল দি আছে, সেই কৰ কাটলৰ পইচাৰ পৰা হিমন্ত বিশ্ব শৰ্মাক অৰুণোদয় দিছে। তেখেতৰ দেউতাকৰ তেখেতৰ ঘৈণীয়েকৰ ইনকমৰ পইচাৰ পৰা হিমন্ত বিশ্ব শৰ্মাই মানুহক অৰুণোদয় দিয়া নাই। Club Singapore. BJP Husiar. Husiar, Husiar. BJP Husiar. Husiar, Husiar. Zindabad. Zindabad, Zindabad. Comedy Mondo Biswarma, hi, 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 hi. Comedy Mondo Biswarma, come, night, Come, night, come, night, come, night. we love Ram Thawan, we Comedy Mondo Biswarma, come, night, Come, night, come, night. Biswarma, Kotani, Kotani, Lagibo, Lagibo, Lagibo. অসমৰ মুখ্যমন্ত্ৰীজনীয়ে ইলেকশ্যনৰ আগমুহূৰ্তত প্ৰত্যেকখন ৰাজনৈতিক সভাত ভিৰ ফুলাই ফুলাই তেখেতে বক্তব্য আগবঢ়াইছিলে যে গাঁৱৰ সকলো মহিলাক মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি দিওঁ কৈছিলে। কিন্তু তেখেতে পৰ্যায়ক্ৰমে আজি তাৰিখলৈকে মহিলাসকলক মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি দিয়া নাই। তেখেতে অসমৰ মুখ্যমন্ত্ৰী গাদী দখল কৰিলে মহিলাসকলক প্ৰতিশ্ৰুতি দিয়াৰ পাছত। কিন্তু তাৰ পাছতো আজি গাঁৱৰ মহিলাসকলে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। এতিয়াও সময় আছে। অনাগত ২৬ চনত যি বিধানসভাৰ নিৰ্বাচন আহি আছে, অসমৰ মুখ্যমন্ত্ৰীজনে যদি মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি নিদিয়ে, আমি সমগ্ৰ অসমতে মহিলাসকলক একত্ৰিত কৰি এই বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি মাইক্ৰ' ফাইনেন্সৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। লগতে পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীজনে কৈছিলে যে প্ৰত্যেকখন ৰাজনৈতিক ৰাজসভাত প্ৰত্যেকখন ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ থকা মহিলাসকলক অৰুণোদয় দিম বুলি কৈছিলে। আজি তাৰিখতো সেই অৰুণোদয় মানুহক দিব পৰা নাই। আজি সেই বিজেপি চৰকাৰৰ চামচাসকলে 4জনীয়া কমিটিয়ে তেখেতলোকৰ যি মিটিঙলৈ যায়, যি বিজেপি কৰ্মী তেখেতলোকক দিছে। কিন্তু অসমৰ 3,40,00,000 লাখ মানুহে যি কৰ কাটল দি আছে, সেই কৰ কাটলৰ পইচাৰ পৰা হিমন্ত বিশ্ব শৰ্মাক অৰুণোদয় দিছে। তেখেতৰ দেউতাকৰ তেখেতৰ ঘৈণীয়েকৰ ইনকমৰ পইচাৰ পৰা হিমন্ত বিশ্ব শৰ্মাই মানুহক অৰুণোদয় দিয়া নাই।